মণ্ডল অধর্মে জুরিয়া শ্রীধর্ম ধীতি সত্য হৌদ নীতি কৃষ্ণৰ লগতে ৰৈল পাপে লইলা হমরা পৃথিবীত শূন্য এক না থাকিল একে হরিনাম রাজ হরে যেতিয়া ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ গৈছিল তেতিয়া শ্ৰীকৃষ্ণৰ লগত শ্ৰী ধৰ্ম নীতি সত্য সৌজ নীতি সকলোখিনি কৃষ্ণৰ লগতে গুচি গৈছিল আৰু এতিয়া কি কৈছিল যে পাপে লৈলা সমৰা অৰ্থাৎ পাপে ৰাজ কৰিছে আমাৰ পৃথিৱীত আৰু এই পাপবিলাক দূৰ কৰাৰ কাৰণে ভগৱন্তে আমাক এটাই মাত্ৰ বস্তু দিছে সেইটো হৈছে মাত্ৰ হৰিৰ নাম মাত্ৰ হৰিৰ নামটোৱে থৈছে হৰিৰ নামৰ দিলে কিন্তু পাপ খণ্ডন কৰিব নোৱাৰে একো নাই কিন্তু আমি হৰিৰ নামক বাদ দি অন্য ধৰ্ম অন্য কৰ্মহে কৰি সেইটো পাপ খণ্ডন হ'ব হোৱা নাই সেইকাৰণে হৰিৰ নামেহে মাত্ৰ পাপ খণ্ডন কৰে এতিয়া যদি আমি চাওঁ কোনোবাই ক'ব পাৰে যে পাপনো কাই দেখা পাইছে কিন্তু দেখা পায় কাই পায় সৎবিলাকে দেখা পায় সন্তবিলাকে দেখা পায় কেনেকে পায় না অৰ্থাৎ পাপ যাৰ আছে তাৰ ৰোগ আছে ব্যাধি আছে দুখ আছে শক আছে বিপদ আছে বিঘ্নি আছে অপায় আছে অমংগল আছে অৰ্থাৎ পাপ যাৰ লগত আছে সকলোখিনি আছে তাৰ লগত তেতিয়া গম পোৱা যায় যে মোৰ সব বিপদ বিঘ্নি ঘটি আছে তাৰমানে তেওঁৰ লগত পাপ আছে গতিকে সেইকাৰণে পাপ মুক্ত কৰিব লাগে মাত্ৰ হৰিৰ নাম মাত্ৰ হৰিৰ নাম বিনে কিন্তু তেওঁ নাই আৰু আমি পূজা পালন কৰি কিবা এটা বস্তু খুজিলে পাব পাৰোঁ কিন্তু আমি পাপ মুক্ত কৰিব নোৱাৰো বা উদ্ধাৰ হ'ব নোৱাৰো সেইকাৰণে হৰিৰ নামে যে কলিযুগৰ হৰিৰ নাম বিনে তেওঁ নাই আৰু গতিকে আমি হৰিৰ নামৰ কি হ'ব লাগিব সেইকাৰণে কৃষ্ণ আমাক থৈ আহিছে যে হৰিৰ নামটো থৈ আহিছে যে মাত্ৰ হৰিৰ নামে বহু নাপায় হয় বৈকুণ্ঠলৈ গৈছে তেওঁ কেৱল হৰিৰ নাম লিখিছে গতিকে সেইকাৰণে কৈছে আমাক যুগ ধৰ্মত কৈছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা সত্য যুগত ধ্যান আছিল ত্ৰেতা যুগত যজ্ঞ আছিল দ্বাপৰ যুগত পূজা আছিল কলি যুগত এইবিলাক নাই কলি যুগত মাত্ৰ হৰিৰ নামে হার কৰিছে হরির নামে দুজা মানে দুই নম্বরের এটা একটা বস্তু নাই এটা হরির নামে আছে কিন্তু আমি হরির নাম শুনে লোৱা নাই লোৱাৰ চেষ্টা কৰা নাই নহয় জানো সেইকাৰণে কি কৈছে আমাক এ ৰাম নাম নলয়লো হৰি নাম ভজে রাম রাম
অন্যত্র ধর্ম আসরে মিছাতে কেবল শ্রম মাত্র পাবে এক ফল নধরে অর্থাৎ কলির হরি কীর্তন বাদ দি যদি অন্য ধর্ম কৰি আকো মিছাতে কৰোঁ বুলি কৈছে তাৰ ফল নাই আৰু কৈছে কি যে কলিত হৰি কীৰ্তন এৰিয়া আনমতে চাহে গতি যেন কুল বধূ নিজ স্বামীতে যি ভজে গৈ অৱতি তাৰ মানে কৈছে কি আমাৰ নিজ স্বামী মানে কি কৃষ্ণ স্বামী বাদ দি অন্য যেনেকুৱা আমাৰ অন্য স্বামীক ভজাৰ নিচিনা কৰি সেই কৃষ্ণ স্বামীক বাদ দি আমি অন্য দেৱ দেৱীক ভজি আছো সেইকাৰণে নিজ স্বামীতে যি বেলেগৰ স্বামীক ভজা বুলি কৈছে গতিকে সেইকাৰণে আমি কৃষ্ণ স্বামীক ভজিহে নিজ স্বামীক ভজা হয় নহ'লে আৰু অন্য দেৱ দেৱী ভজি নিজ স্বামীক ভজা নহয় আৰু কৈছে কি আমাক যে সকলো নিগম কল্পটোৰ দ্বাৰা ফলমোৱা ভাগৱত সেই ফলৰ ৰস হৰি গুণ যশ প্ৰিয়ক সাধু সংগত অৰ্থাৎ ভাগৱতৰ কথা কৈছে আমাক নিগম কল্পটোৰ ভাগৱত আগম নহয় আগম আৰু নিগমৰ পাৰ্থক্য আছে আগমটি কয় আমাক কামনা বাসনা আশা আকাংক্ষা দেৱ দেৱীক পুজি খালি কামনা আছে বাসনা আছে নহয় জানো আৰু এই কামনা বাসনা আশা আকাংক্ষা আমাৰ দুখ হওক ৰক্ত তোমাৰ থাকি যায় আৰু যদি নিগম ৰাস্তাটো লম আমি
অৰ্থাৎ এক ঈশ্বৰক চিন্তা কৰোঁ তেতিয়াহ'লে তাত দুখ নাথাকে, শক নাথাকে, ৰোগ নাথাকে, আত্ম নাথাকে, বিপদ নাথাকে, বিঘ্ন নাথাকে, অপায় নাথাকে, অমংগল নাথাকে। সদায় আনন্দ পায় বুলি কৈছে। তেওঁ আনন্দ পায় আৰু ভকত সংগ পায়, সৎসংগ পায়। সৎসংগ থাকি সদায় আনন্দ লৈ যাব পাৰে। গতিকে সেইকাৰণে আমি নিগম কল্পটো খাব পাৰোঁ। নিগম কল্পটো অৰ্থাৎ কল্প মানে সময়, তৰু মানে বৃক্ষ। সময়ৰ বৃক্ষডালেই হৈছে ভাগৱত। সেইকাৰণে আমি ভাগৱতৰ বৃক্ষডালৰ তলত ছায়াত জিৰাব লাগে আৰু তাৰে ফলবিলাক খাব লাগে, নহয় জানো? গতিকে সেইকাৰণে ভাগৱত বৃক্ষডাল ফল মানে কি? ভাগৱত কথা শুনিব লাগে। গতিকে ভাগৱত কথা শুনিব লাগে। আমি কোনোবাই ভাগৱত মাতে, আমি শুনিব লাগি আমি বিভিন্ন ধৰণৰ আলোচনা কৰি থাকোঁ, টাইমে নাই। কিন্তু এই ভাগৱতৰ যে ইমান শক্তি সেই কথাখিনিৰ আমি অনুভৱ কৰিব নোৱাৰোঁ। মহান শক্তি আছে, যি শক্তিৰ দ্বাৰাই আমাৰ সকলো দূৰ কৰিব পাৰে, অৰ্থাৎ বিপদ বিঘ্ন অপায় অমংগল দুখ হওক ৰোগ তাপ দূৰ কৰিব পাৰে। এনেকুৱা শক্তি আছে। আৰু কি শক্তি আছে? কোনেও তাক আক্ৰমণ কৰিব নোৱাৰে, কোনেও তাক বিপদত পেলাব নোৱাৰে, কোনেও তাক যাদু মন্ত্ৰ কৰিব নোৱাৰে, যাদু মন্ত্ৰ পৰ্যন্ত কৰিব নোৱাৰে। তেওঁ কোনোবা যদি যাদুৰ কৰা মানুহ আছে তেওঁলোকক কৈছোঁ যে যাদু মন্ত্ৰ ক'ব নোৱাৰে। গতিকে সেইকাৰণে কৈছোঁ, গতিকে ভাগৱতত ব্ৰতী হ'ব লাগে, একান্ত মনে কৃষ্ণৰ কথা শুনিব লাগে আমি। তেতিয়াহ'লে তেওঁৰ বিপদৰ পৰা আপদ দূৰ হৈ যাব পাৰে, আপদৰ পৰা দূৰ হৈ যাব পাৰে। গতিকে সেই ভাগৱতৰ কথাখিনি হৈছে মূল মন্ত্ৰ বুলি কৈছে। এনেকুৱা মন্ত্ৰ সেই মন্ত্ৰৰ লগত কোনো মন্ত্ৰই মানে পাৰ নাপায়। সেইকাৰণে কৈছে ৰাম নাম মহামন্ত্ৰ মহামন্ত্ৰ হৃদয়ে ভক্তিয়া
কৃষ্ণরা কিং করে কহে শঙ্করে যুবতী কৃষ্ণর কিং কর মানে হেব তাই